আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ৰাতিপুৱাৰ এটা নাস্তাৰ ৰেচিপি লৈ আহিছোঁ। দেওবাৰে কেতিয়াবা এই ধৰণে খাবলৈ মন যায়, তাৰ কাৰণে মই অলপ তেল দি কুকাৰত শুকান জলকীয়া, অলপ গোটা ধনিয়া, গোটা জিৰা কেইটামান দি ল'লোঁ আৰু দি পেলাই আলু অলপ স্কুৱেৰ টাইপৰ কটা আলু এইখিনি দি পেলাই মই ভালকৈ এইখিনি অলপ লৰাই লৈছোঁ। আৰু আজি মই বনাম এই ৰেচিপিটো পিঁয়াজ, নহৰু একো মছলা নিদিয়াকৈ। ইয়াত দিছোঁ বিলাহী আৰু জলকীয়াৰ গুড়ি আৰু অলপ হালধিৰ গুড়ি আৰু অলপ নিমখ আৰু এইখিনি দি পেলাই আকৌ মই ভালকৈ এইখিনি খুব ভালকৈ লৰাই ল'ম। আৰু মই আজি যদি কেতিয়াবা কোনোবাই পিঁয়াজ, নহৰু, আদা বা কোনো একো নাখায়, এই ধৰণে বনাই পেলাই খাব পাৰে। সেইকাৰণে ইয়াত মই আজি একো ব্যৱহাৰ কৰা নাই, কিন্তু তেতিয়াও কিন্তু মানে তৰকাৰীখন খুবেই ধুনীয়া হ'ব। আৰু এতিয়া ইয়াত মই তিনিটা চিটি লগাই ল'লোঁ আৰু তেতিয়ালৈকে মই ইয়াত অলপ আটা লৈ লৈছোঁ আৰু ইয়াত অলপ কালি জিৰা কেইটামান দিছোঁ, অলপ নিমখ দিছোঁ, অলপ ৰিফাইন তেল দিছোঁ, দি পেলাই খুব ভালকৈ মিক্স কৰি লৈছোঁ যাতে গোটেই ৰিফাইন তেলখিনি আৰু ময়দাই ভালকৈ যাতে মিক্স হৈ যায়। আৰু তেতিয়া এই ধৰণে লাডু এটা হ'লে মানে আমাৰ লুচিকেইটা খুব ধুনীয়া হ'ব। একেবাৰে বটুৰেৰ নিচিনা পূৰা ফুলা ফুলা থাকিব। আৰু মই এটা অলপ টাইট হেৰি কৰি লৈছোঁ আৰু ইয়াত অলপ তেল লগাই পেলাই আৰু এইখিনি মই ঢাকি পেলাই থৈ দিম। আৰু অলপ তেল লগাই দিছোঁ তেতিয়া আৰু ড্ৰাই নহয়, আৰু সেইকাৰণে ঢাকি পেলাই থৈ দিম এইখিনি আৰু 10 মিনিটমান ঢাকি পেলাই থৈ দিম। এতিয়া কুকাৰৰ চিটিটো খুলি লওঁ আৰু চাওকচোন তৰকাৰীখন কিমান ধুনীয়া হৈছে, একো মছলা নিদিয়াকৈও। আৰু অলপ আলুখিনি মই ভাঙি দিম, তেতিয়া গ্ৰেভিটো অলপ ডাঠ হৈ যাব। এই ধৰণে আলুখিনি অলপ চামুচেৰে ভাঙি দিব, তেতিয়া গ্ৰেভিটো খুব ধুনীয়া হৈ যাব। এয়া চাওক কিমান ধুনীয়া হৈছে। আৰু এতিয়া মই অলপ উতলাই ল'ম আৰু অলপ অহাৰ পিছত 5 মিনিটমান উতলাই ল'লোঁ। তাৰপিছত মই ইয়াত অলপ ধনিয়া দি দিছোঁ, যদি ধনিয়া নাথাকে কচুৰি মেথিও দিব পাৰে অলপ ভাজি পেলাই। আৰু এতিয়া মই এইখিনি নমাই থৈ দিছোঁ। এতিয়া মই লুচিখিনি বনাই ল'ম। এতিয়া মই ঢাকি হেৰি কৰাৰ পিছত অলপ চফ্ট হৈ গৈছে 10 মিনিট ঢাকি থোৱাৰ পিছত। এতিয়া মই এখন লুচিকেইটা মই বনাই ল'ম। দেওবাৰ হ'লে কেতিয়াবা, সদায়তো আমি একেটাই বস্তু হেৰি কৰোঁ, দেওবাৰ হ'লে কেতিয়াবা চাব অলপ স্পেচিয়েল খাবলৈ মন যায়। সেইকাৰণে আজি এই ধৰণে বনালোঁ, আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিছোঁ। আৰু এতিয়া এইখিনি মই ভালকৈ ভাজি ল'ম আৰু চাওকচোন লাহে লাহে ইমান ধুনীয়াকৈ ফুলি গৈছে আৰু খুব ধুনীয়া হৈছে। আৰু ৰাতিপুৱা এই ধৰণে খাবলৈও ভাল লাগে, ল'ৰা ছোৱালীয়েও ভাল পায়। সপ্তাহত এদিন আমি এই ধৰণে এনজয় কৰিব লাগে বা স্পেচিয়েল খাব লাগে। আৰু এতিয়া এই গোটেইখিনি মই চাওকচোন বনাই লৈছোঁ আৰু এতিয়া মই প্লেটিং কৰিম। আৰু এই তৰকাৰীখিনি লৈছোঁ, তৰকাৰীখিনি কিন্তু খুব ধুনীয়া হৈছে, একো ব্যৱহাৰ নকৰাকৈ কিন্তু বহুতে ধুনীয়া হৈছে তৰকাৰীখিনি। ইয়াত মই লৈছোঁ অলপ কেঁচা পিঁয়াজ আৰু মই পুৰিকেইটা লৈ লৈছোঁ। এয়া চাওক ঠাণ্ডা হেৰি হৈ গ'ল, বহুত দেৰি হৈ গ'ল, তেতিয়ালৈকে পুৰিকেইটা কিন্তু খুব ধুনীয়াকৈ ফুলা ফুলা হৈ আছে, চেপেটা হোৱা নাই। আৰু অলপ এটা মিঠা কালাকান লৈ লৈছোঁ। কেনেকুৱা পাইছে কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব।